আজি বিষয়টো এনেকুৱা যে আপোনালোকে সকলোৱে অৱগত যে অসমত গোটেই অসম জুৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা এটা উচ্ছেদ অভিযান চলি আছে খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে। গতিকে সেইটোত আমি লাচিত থানা অসম ধলগিৰিৰ তৰফৰ পৰা আন্তৰিকতাৰে সমৰ্থন জনাইছোঁ আৰু আদৰণিও জনাইছোঁ ৰাজ্য চৰকাৰক। কিন্তু কথা হ'ল আমাৰ যিখন জিলা কামৰূপ জিলাত কিন্তু ঠিক তেনেদৰে মানে এতিয়ালৈকে উচ্ছেদ অভিযান ক'তো চলা নাই। এইটো কিন্তু খুব পৰিতাপৰ কথা। ইতিমধ্যে বিভিন্ন দল সংগঠনে দাবী জনাই আহিছে যে অবৈধ বেদখলবিলাক উচ্ছেদ হ'ব লাগে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে। তৎসত্ত্বেও কিন্তু আমাৰ কামৰূপ জিলা প্ৰশাসন তথা আমাৰ হাজো ৰাজহ চক্ৰ বিষয়াগৰাকীও এই ক্ষেত্ৰত মৌন হৈ আছে। তেওঁলোকৰ ওচৰত গ'লে খালি কয় যে আমি জাননী ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। সেইটো আচলতে এটা ৰাইজক মানে আভুৱা কৰা কথা, জাননী প্ৰেৰণ কৰাটো। কাম কেতিয়া হ'ব, উচ্ছেদ কেতিয়া হ'ব? ইতিমধ্যে আমাৰ বৰম্বৈ পাহাৰখন সন্দেহযুক্ত বাংলাদেশে ঘেৰি পেলাইছে আৰু সেই ক্ষেত্ৰত আমি হাজোৰ যিজন বন বিষয়া আছে তেখেতকো আমি ধিক্কাৰ জনাইছোঁ। তেওঁলোকে হয়তো বহুত টকাৰ খেলি মেলি বা বহুত টকা কাৰোবাৰ পৰা লৈ এই উচ্ছেদবিলাক কৰা নাই কিজানি। আমাৰ সন্দেহ হৈছে কি কাৰণত উচ্ছেদ হোৱা নাই হাজোত। বহুদিন ধৰি দাবী জনাই আজি আমাৰ দোকানীয়া মানে গোচৰণীয়া পথাৰ ৰিজাৰ্ভ বা গণমৌ ৰিজাৰ্ভ, বৰম্বৈ পাহাৰ, বিভিন্ন ঠাইৰ উচ্ছেদৰ কাৰণে আজি 2-3 বছৰৰ পৰা মানে 2-3 বছৰৰ আগৰ পৰা হেঁচা দি আহিছে প্ৰশাসনক। কিন্তু আমাৰ হাজো বা কামৰূপ জিলাত কোনো অগ্ৰগতি লাভ কৰা নাই উচ্ছেদ অভিযানৰ। গতিকে সেয়েহে আমি কামৰূপ জিলা প্ৰশাসনক, উপায়ুক্ত মহোদয়ক আৰু হাজোৰ চক্ৰ বিষয়াগৰাকীক আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ, যদি আপোনালোকে 7 দিনৰ ভিতৰত যদি হাজোত এই বৰম্বৈ পাহাৰত বা দোকানীয়া ৰিজাৰ্ভত যদি উচ্ছেদ অভিযান নচলায় তেতিয়াহ'লে আমি লাচিত থানা অসম ধলগিৰিৰ তৰফৰ পৰা ৰাইজৰ সহযোগত আমি তীব্ৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। খিলঞ্জীয়া মুছলমানসকল অসমত বহু অসমৰ সম্প্ৰদায়তকৈ খিলঞ্জীয়া মুছলমানৰ অস্তিত্ব মানে কিছুমান সম্প্ৰদায়তকৈ বহু বছৰ তাৰমানে পুৰণি খিলঞ্জীয়া মুছলমানৰ অস্তিত্ব অসমত। গতিকে সেইকাৰণে খিলঞ্জীয়া মুছলমানক অসমত মানে নেশ্চত কৰাটো মানে ইমান সহজ নহয়। গতিকে আমি খিলঞ্জীয়া মুছলমান আৰু খিলঞ্জীয়া হিন্দু আমি সমিল মিলে থাকিব লাগিব। আৰু এটা কথা নিশ্চিত, যি অসমত কিছুমান বাংলাদেশীৰ দালালে মুছলমান শব্দটো ব্যৱহাৰ কৰি খিলঞ্জীয়া মুছলমান আৰু বাংলাদেশী মুছলমানক তাৰমানে একাকাৰ কৰি পেলাইছে। এইটো এটা বৰ পৰিতাপৰ কথা আৰু এটা ধিক্কাৰজনক কথা। কাৰণ ইতিমধ্যে আপোনালোকে গম পায় অসম বিধানসভাত এজনো খিলঞ্জীয়া মুছলমানৰ বিধায়ক নাই। আৰু যিসকল খিলঞ্জীয়া মুছলমানে বাংলাদেশীৰ হৈ ওকালতি কৰি আছে, ভূমি বেদখলৰ উচ্ছেদৰ বিৰোধিতা কৰি আছে, তেওঁলোককো আমি ধিক্কাৰ জনাইছোঁ যে তোমালোক আচলতে কাপুৰুষ। কাৰণ তোমালোকৰ এজন খিলঞ্জীয়া বিধায়ক অসম বিধানসভাত নাই, তৎসত্ত্বেও তোমালোকে বাংলাদেশী হৈ ওকালতি কৰি আছা। বদন বৰফুকন নহয় আৰু বহুত মানে উপনামেৰে সিহঁতক নামকৰণ কৰিব পাৰি। সিহঁত আচলতে সেইবিলাকে যিবিলাকে এই বেদখলৰ উচ্ছেদৰ বিৰোধিতা কৰি আছে, যিবিলাকে বাংলাদেশীৰ হৈ ওকালতি কৰি আছে, তেওঁলোকে আচলতে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, অম্বিকাগিৰি ৰায়চৌধুৰীৰ আদৰ্শ তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই। তেওঁলোকে জিন্না ছাদুল্লাহ ভাসানীৰ আদৰ্শ গ্ৰহণ কৰিছে। ধন্যবাদ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।